আপুনি চিনেমা যেতিয়া কৰি আছিলে আপোনাৰ ভয় লগা নাছিলে জুবিন দাক মই কেনেকৈ কণ্ট্ৰল কৰিম তেওঁতো কণ্ট্ৰল কৰিব নোৱাৰি বাজেট যদি মই 5 কৰোৰ লয় এইটো গৈ কিনে 10 কৰোৰ হ'ব কেনেকৈ ৰিস্ক ল'লে জুবিন দাক লৈ আমি মানে একচুৱেলি আমি এটা টিম মানে এটা আমাৰ যিটো মানে প্ৰডাকশ্যন টিম এতিয়া তাত মানে আমি এটা চেইন বনাই লৈছোঁ ইয়াত পূৰা চেইন মানে জুবিনদাৰ পি এছ অ' জুবিনৰ পি এছ অ' যেতিয়া জুবিন যেতিয়া শুই উঠে তেতিয়া পি এছ অ'ই খবৰ দিয়ে উঠিলে দেই ব্ৰেকফাষ্ট কৰি ব্ৰেকফাষ্ট কৰি লগালগ উলিয়াই লৈ আন বুলি কৈ পেলাই মানে আমাৰ প্ৰডাকশ্যন গাড়ী গৈ পায় মিশ্ৰ মিশ্ৰই চব এৰেঞ্জ কৰে ব্ৰেকফাষ্ট চেকফাষ্ট হৈ গ'ল হেৰি চেৰি হৈ গ'ল ঠিক পটাপট আনি পেলাই লোকেশ্যনত পহুচায় লোকেশ্যনত ক'ত কি গৈ আছে মানে তোমাৰ গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ লগত থাকে অৰুণ তাৰপিছত তোমাৰ আমাৰ মন বুলি মাতো আমি ঋতু প্ৰয়াগ গাৰ্গ জুবিন গাৰ্গৰ ভায়েকে হয় বাৰু আমি তেওঁলোকৰ 4-5টা মানে এনি টাইম মানে জুবিন লাগি থাকে মানে বেলেগ ঠাইত যাব নোৱাৰে মানে আমাৰ ক'ত গৈছে দেই সোনকাল তেনেকৈ কিন্তু এটা কথা হৈছে মানে এইখনেই কিজানি অসমৰ প্ৰথম চিনেমা জুবিন গাৰ্গে মানে লিড ৰোলত থাকি পেলাই অন চিডিউল চেজ হোৱা অন চিডিউল কাৰণ তেওঁৰ নিজৰ চিনেমা চিডিউলত শেষ নহয় আমাৰ একদিনো আমি অভাৰ চিডিউল যোৱা নাই এইখন চিনেমাত আৰু তোমাৰ ইণ্টাৰেষ্টিংলি আমাৰ উন্মাংশ যেতিয়া আমি গান শ্বুট কৰিছোঁ আমি তাত 6 দিন আছোঁ গানটো দেখিছা কি ৰিচেণ্টলি যে ওলাইছে আফটাৰ ট্ৰেইলাৰ আমি যিটো ৰিলিজ দিছোঁ এতিয়া সেইটো গান শ্বুট কৰা 6 দিন আছোঁ 6 দিনত জুবিন গাৰ্গ ইমান পাঞ্চুৱেল মানে জুবিন গাৰ্গৰ পি এছ বৰা বুলি এজন আছে তেওঁ মোক সুধিছে দেৱদা আপুনি দাদাক কিবা খুৱাই দিয়া নাইতো ইমান পাঞ্চুৱেল বোলো কিয় বোলে নাই বোলে মইতো 10-12 বছৰ হ'ল দাদাৰ লগত থকা এনেকৈ শ্বুটিং কৰি মই কেতিয়াও দেখা নাই দাদাক মানে 9:30 পূৰা সদায় উঠে মানে 9:30 উঠি মেলি 10:30-11 উইথ মেকআপ উইথ কষ্টিউম একদম লোকেশ্যনত হাজিৰ হৈ যায় আৰু ছানডাউনলৈকে একদম এটা শব্দ নকৰাকৈ ধুনীয়াকৈ শ্বট দিয়ে মানে কোনো প্ৰব্লেম নাই মানে দিয়ে আৰামছে একদম এটা ছানডাউন হোৱালৈকে ছানডাউন পেকআপতে কাম কৰি আছোঁ আমি প্ৰায় এটা ছানডাউন হোৱালৈকে প্ৰায় এদিন কিজানি আমি অকল আণ্ডাৰ লাইট কাম কৰিছোঁ বাকীকেইদিন প্ৰায় ছানডাউন পেকআপে হৈছে গোটেইকেইটা মানে কোনো মানে কুৱেশ্যন নকৰাকৈ কোনো এটা হেৰি নকৰাকৈ শব্দ নকৰাকৈ জুবিন গাৰ্গে শ্বট দি আছে ধুনীয়াকৈ একদম প্ৰফেশ্যনেলি মানে আৰু চব মানে আচৰিত মানে ইমান প্ৰফেশ্যনেল কেনেকৈ ইমান মানে টাইমত মানে কেনেকৈ কাম কৰি আছে মানে এতিয়া নাজানো চিকা চিনেমাখনৰ প্ৰতি মানে জুবিন গাৰ্গৰ বেলেগ এটা হয়তো থাকিব পাৰে এতিয়া সেইদিনাখন আমি যিটো ৰিলিজ ফাংচন পাতিছোঁ আমি 12টা বজাত টাইম দিছোঁ আমি ভাবিছোঁ চবেই ভাবিছোঁ জুবিন গাৰ্গ কেতিয়া আহিব ঠিক কথা নাই আনকি আমাৰ কিছু গেষ্টটো মানে সেই তেনেকৈ আহিছে খুব হেৰি কৰি মানে যে 12টা বজাত কল টাইম দিছে ধৰা তোমাৰ জুবিন গাৰ্গটো 1টা বজাত ক'ৰবাত নাহে সেইকাৰণে লাহে ধীৰে আহিছে কিন্তু জুবিন গাৰ্গ তোমাৰ 11:50 12টা বাজিবলৈ 10 মিনিট আগতে গৈ পেলাই তাত উপস্থিত হৈছে যেতিয়া জুবিন গাৰ্গ সোমাইছে হ'ল খালী মানে মানুহে ভাবিছে যে সদায় দেৰিকৈ আহে আজিওতো 2-1 ঘণ্টা দেৰিকৈ অহাটো সাধাৰণ আৰু জুবিন দাৰ কাৰণে 12টা বজাত কল টাইম দিলে 3টা বজাত মানুহ যায় আৰু তাৰপিছতো কেতিয়াবা আহে